গুড মৰ্ণিং সকলোকে। আজি হৈছে সৰস্বতী পূজা, সেইটো কাৰণে অলপ সোনকালে উঠিলোঁ। উঠি এয়া কাম বন কৰি ল'লোঁ, মানে চোতাল ধৰা আৰু। তাৰ পাছতে ব্ৰাছ কৰি ডাইৰেক্ট গা পা ধুই পূজা কৰিলোঁ। এয়া থুলমূলকৈ পূজা কৰিলোঁ। আৰু এইফালে প্ৰথমে গণেশ বাবাক পূজা কৰি সৰস্বতীক পূজা কৰিলোঁ, চাকি জ্বলালোঁ। এনেকেই আৰু আপোনালোকে কেনেকৈ কৰে কমেণ্টত জনাব দেই। তাৰ পাছতে এয়া পূজাও কৰিলোঁ, লগতে ভিডিঅ'ও অলপ ক্লিপ থলোঁ আৰু। তাৰ পাছতে এয়া চাহ খাই ল'লোঁ, যিহেতু চাহটো মেইন নহয়নে, টাইমো বহুত হৈ গৈছিলে, সেইটো কাৰণে চাহটো খাই ল'লোঁ আৰু। তাৰ পাছতে এয়া আমাৰ কিছুমান মানুহে ঘৰত কাম কৰি আছে, মানে মোৰ ভাইটি। তাৰ পাছতে এয়া মায়ে বনালে চব্জি, পালেং শাক আৰু আলু ভাজি, যিহেতু আজি মাছ মাংস নচলে ন, সেইটো কাৰণে। আৰু ইয়াৰ পূৰা কেৰাহীত তেল দি দিলে, পিঁয়াজ এয়া এতিয়া ভাজি আছে পূৰা। পালেং শাক মানে মোৰ প্ৰিয়, সেইটো কাৰণে মানে মই ভিডিঅ' কৰাত লাগি আছোঁ। এয়া দেখিছেনে, সেউজীয়া শাক পাচলি কাৰ কাৰ ভাল লাগে বাৰু খাই কমেণ্টত জনাব দেই। আৰু এইফালে হৈ গ'ল আমাৰ খানা ৰেডি। প্ৰথমে মই খাই লওঁ ভাত, তাৰ পাছতে যি কৰোঁ আৰু ক'ত যাওঁ কি কৰোঁ, কিন্তু আজি মই ক'তো নাযাওঁ গম পাইনে, ঘৰতে থাকিম। ভাতটো খাই ল'লোঁ। তাৰপাছত এয়া মায়ে আলহী আহিলে, মানে মায়ে ঘৰত একো নথকা দিয়া চুজি লাডু কেইটামানকে বনাইছে পটাপট চাহৰ লগত দিবলৈ। আৰু এইটো হৈছে গধূলি মানে ৰাতিৰ ভিডিঅ'। মানে মই আজি ভাবিলোঁ যে ঘৰত একোৱেই নাই খাবলৈ, মানে মানুহটো আহিয়ে থাকে, মানে বিহু খাবলৈ মানুহ আহিয়ে থাকে। চ' আমাৰ ঘৰত একোৱেই নাই খাবলৈ, সেইটো কাৰণে কিবা এটা বনাওঁ। মানে বাচি থকা যিবিলাক মানে বস্তু আছিলে আৰু, গুড় আছিলে, আৰু এইফালে নাৰিকলটো বাৰু এনি টাইম থাকেই। তাৰপাছতে মুড়িও আছিলে। তাৰপাছতে এই আমাৰ প্ৰচেছত একদম মানে বনাব লৈছোঁ। আগতে বনোৱা নাই দেই, কিন্তু কেনেকুৱা হ'ব নাজানো আৰু, মানে প্ৰথমে বনাই চাওঁ। আৰু এয়া দেখিছেনে, কেৰাহীত দি দিলোঁ গুড়, তাৰপৰা গুড়খিনি গলাই ল'লোঁ। আৰু আপোনালোকেতো জানেই আৰু যোনবিলাকে বনায়, মই কোৱাৰ কোনো প্ৰয়োজনে নাই, হ'লেও আৰু কৈ দিছোঁ আৰু মই যেনেকৈ বনালোঁ মানে। আৰু এনেকৈ কৰি পিনে মই ইয়াত নাৰিকল লাড়ু বনাব লৈছোঁ ফাৰ্ষ্ট টাইম। আৰু এইফালে হৈ গৈছে, আৰু এয়া উলিয়াই দিলোঁ দেখিছেনে। অকলে অকলে মানে ভিডিঅ' কৰি বনাবলৈ বৰ অসুবিধা হৈছিলে যে, সেইটো কাৰণে অলপকৈ ক্লিপ লৈ থ'লোঁ, গোটেইখিনি দেখুৱাবলৈ মানে নোৱাৰিছোঁ আৰু, সেইটো কাৰণে। আৰু এইফালে ইমানকেইটাই বনালোঁ, চাওকচোন কিমান ধুনীয়া দেখিছে হয়নে। তাৰ পাছতে মুড়িও আছিলে, তাৰপাছতে ভাবিলোঁ মুড়ি লাডু বনাওঁ বুলি। কোনে কোনে খাই ভাল পায় কমেণ্টত জনাব দেই, আৰু যদি খাবলৈ মন যায় আমাৰ ঘৰলৈ আহি যাব। আৰু এইফালে মুড়ি লাড়ু বনাই ল'লোঁ, বনোৱাৰ শেষতে একেবাৰে আপোনালোকক দেখালোঁ। এইফালে ৰেডি হৈ গ'ল। মায়ে কিন্তু তিলৰ লাড়ু বনাইছিলে, কিন্তু ভিডিঅ'হে নকৰিলোঁ। মানে মই বনোৱাকেইটা দেখালোঁ আৰু, বাকী মায়ে বনোৱাকেইটা তেনেকৈ থাকিলে। মানে মোৰ পিছত বনালে যে, মই ভিডিঅ' কৰি আৰু নগ'লোঁ মানে পাকঘৰলৈ। তাৰপাছতে এয়া মুড়ি লাডুবিলাক অলপ এটা ডাঙৰ এটা সৰু হৈ গৈছে গম পায়নে। আৰু এয়াই আছিলে আজিৰ মিনি ব্লগ। চ' বাই বাই।